নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকক্সালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 10 নম্বৰ পাঠটো মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ বিষয়ে আমি আগতে আলোচনা কৰিছো এতিয়া আজি আমি এই পাঠটিৰ প্ৰশ্ন উত্তৰ হিতানসমূহ আলোচনা কৰিম চাওহাসুন অনুশীলনীতনো কি প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো হ'ল হুঙ্গ বংশৰ পাছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল আমি পঢ়িছিলো নহয় হুঙ্গসকল আহিছিল তাৰ পিছত হুঙ্গসকলৰ পিছত পৰৱৰ্তী পৰ্যায়ত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল একাদিক্ৰমে আমি বংশবোৰ পাইছিলো নে নাই এতিয়া আমাক সুধিছে যে হুঙ্গ বংশৰ পিছত কোন বংশ আহিছিল কোন আহিছিল কি হ'ব উত্তৰটো হুঙ্গসকলৰ পিছত উত্তৰ ভাৰতত কান্নসকল আহিছিল এয়া চোৱা হুঙ্গসকলৰ পাছত কোন আহিছিল উত্তৰ ভাৰতত কান্নসকল আহিছিল কান্ন দেখিছা হুঙ্গ বংশৰ পাছত উত্তৰ ভাৰতত কান্ন নামৰ এটা ৰাজবংশৰ ৰজাই ৰাজত্ব কৰিছিল মানে প্ৰথমতে হুঙ্গসকল আহিছিল আৰু তাৰ পাছত কি হৈছিল কান্নসকল আহিছিল আৰু তেওঁলোকে ৰাজত্ব কৰিছিল এতিয়া চাও আহা দ্বিতীয়টো প্ৰশ্নটো চোৱা সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল ভাৰতৰ কোনটো ফালে ৰাজত্ব কৰিছিল ভাৰতবৰ্ষখনটো বিশাল হয় নে নাই সেই বিশাল ভাৰতবৰ্ষৰ কোনটো অংশত সাতবাহনসকলে ৰাজত্ব কৰিছিল কোন ফালে কৰিছিল দক্ষিণ ফালে এয়া চোৱা সাতবাহনসকলে ভাৰতৰ দক্ষিণ অংশত ৰাজত্ব কৰিছিল অৰ্থাৎ দক্ষিণ ফালে তেওঁলোকে কি কৰিছিল নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল আৰু সেই ফালে তেওঁলোকৰ ৰাজত্ব কৰিছিল অৰ্থাৎ কি কৰিছিল দক্ষিণ ফালে তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰিছিল আৰু ভাৰতবৰ্ষৰ দক্ষিণ অংশটোত তেওঁলোকে কি কৰিছিল ৰাজত্ব কৰিছিল ঠিক আছে এতিয়া চাও আহা তৃতীয়টো প্ৰশ্ন হৈছে কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায় আমি পঢ়িছিলো নহয় মহামেঘবাহন আহিছিল আৰু কি কৰিছিল কলিংগ ৰাজ্যত তেওঁলোকে কি কৰিছিল নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল শাসন কৰিছিল এতিয়া সেই কলিংগ ৰাজ্যখনক বৰ্তমান কি নামেৰে জনা যায় উৰিষ্যা কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায় উৰিষ্যা কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায় অৰ্থাৎ এতিয়া যে উৰিষ্যা বুলি আমি কওঁ সেই উৰিষ্যাৰ নামৰ ঠাইটুকুৰা অৰ্থাৎ উৰিষ্যা ৰাজ্যখন আগতে কি নাম আছিল কলিংগ নাম আছিল ঠিক আছে এতিয়া চাও আহা পিছৰটো প্ৰশ্ন চোৱা ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায় ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায় ঠিক আছে আমি পাইছিলো নহয় তিনিখন ৰাজ্য আছিল ভাৰতৰ দক্ষিণ ফালে তিনিখন ৰাজ্য আছিল আৰু সেই তিনিখন ৰাজ্যক একেলগে কি বুলি কোৱা হয় ত্ৰিৰাজ্য বুলি কোৱা হয় এতিয়া সেই তিনিখন ৰাজ্যনো কি সেই তিনিখন ৰাজ্য হ'ল চোল চেৰা আৰু পাণ্ড এয়া চোৱা ত্ৰিৰাজ্য বুলিলে চোল চেৰা আৰু পাণ্ড ৰাজ্যক বুজায় অৰ্থাৎ এই তিনিখন ৰাজ্য চোল চেৰা পাণ্ড চোল চেৰা আৰু পাণ্ড এই যে তিনিখন ৰাজ্য দেখিছা এই তিনিখন ৰাজ্য ক'ত আছে ভাৰতৰ দক্ষিণ ফালে আছে দক্ষিণ এটো মনত ৰাখিবা দেই দক্ষিণ ফালে আছে আৰু দক্ষিণ ফালে থকা এই তিনিখন ৰাজ্যক একেলগে কি বুলি কোৱা হয় ত্ৰিৰাজ্য বুলি কোৱা হয় এতিয়া চোৱা পিছৰটো প্ৰশ্ন আছে কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল কুশানসকলে ভাৰতত ৰাজত্ব কৰিছিল সাতবাহনসকলৰ পিছত হয় নে নাই এতিয়া কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল কনিষ্ক হয় নে নাই কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল কনিষ্ক এইটো মনত ৰাখিবা দেই কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন কনিষ্ক ঠিক আছে এতিয়া চাও আহা পিছৰটো প্ৰশ্ন পিছত আছে চোৱা সাতবাহনসকলৰ ৰাজত্ব কালত কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল
অৰ্থাৎ সাতবাহনসকলে কি কৰিছিল ভাৰতলৈ আহি বাণিজ্যিক ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰিছিল আন্তঃৰাজ্য আৰু বহিৰাজ্যৰ লগত কি কৰিছিল বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল এতিয়া আমাক প্ৰশ্নটো সুধিছে যে কোন দেশৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল উত্তৰটো চোৱা উত্তৰটো হৈছে সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল অৰ্থাৎ ৰোমান সাম্ৰাজ্যৰ লগতো হৈছিল আৰু দক্ষিণ পূব এছিয়াৰ লগতো হৈছিল দক্ষিণ পূব এছিয়া আৰু ৰোমান সাম্ৰাজ্যৰ লগত কি হৈছিল সাতবাহনসকলৰ বাণিজ্যিক সম্পৰ্ক অৰ্থাৎ বেহা বেপাৰ সম্পৰ্কীয় কিছুমান সম্পৰ্ক অৰ্থাৎ আহজা চলিছিল ঠিক আছে পিছৰটো চোৱা প্ৰশ্ন কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল আৰু নাম দুটা উল্লেখ কৰা কনিষ্কৰ শাসনকালত কি হৈছিল কনিষ্কই কুশানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল কনিষ্ক আমি এইমাত্ৰ পালো হয় নে নাই আৰু কনিষ্কৰ শাসনকালত কি হৈছিল বৌদ্ধ ধৰ্ম প্ৰসাৰিত হৈছিল আৰু সেই বৌদ্ধ ধৰ্ম দুটা ভাগত বিভক্ত আছিল সেই ভাগ দুটা কি সুধিছে অৰ্থাৎ বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ কৰা হৈছিল আৰু ভাগ দুটা কি দুটা ভাগ আছিল আৰু ভাগ দুটা হ'ল হিনজান আৰু মহাযান এয়া চোৱা কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম দুটা ভাগত ভাগ কৰা হৈছিল ভাগ কেইটা হ'ল হিনজান আৰু হ'ল মহাযান মনত থাকিব ভাগ দুটা হ'ল হিনজান আৰু মহাযান অৰ্থাৎ বৌদ্ধ ধৰ্মৰ দুটা ভাগ কনিষ্কৰ শাসনকাল চোৱাত আৰু সেই ভাগ দুটাৰ নাম হ'ল হিনজান আৰু আনটো হ'ল মহাযান ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি সংগম সাহিত্য কি তামিল কবি সন্মিলন বিলাককে কি বুলি কোৱা হৈছিল সংগম সাহিত্য বুলি কোৱা আছিল হয় নে নাই এতিয়া সুধিছে যে সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি অৰ্থাৎ আমি সংগম সাহিত্য কেই ধৰণে ভাগ কৰিব পাৰো আৰু ভাগবোৰ কি এয়া চোৱা সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেই দুটা প্ৰকাৰ হ'ল এক নম্বৰটো হ'ল এটো হ'ল এক নম্বৰ বৰ্ণনাত্মক আৰু দুই নম্বৰটো হ'ল নীতি শিক্ষামূলক প্ৰথমটো কি বৰ্ণনাত্মক বৰ্ণনা কৰা হয় আৰু দুই নম্বৰটো হ'ল যত নীতি শিক্ষা দিয়া হয় কিবা নহয় কিবা এটা আমাক আমি হেতু পঢ়াৰ পিছত বা শুনাৰ পিছত আমি জ্ঞান লাভ কৰো নীতি লাভ কৰো সেই কাৰণে এটো কি বুলি কোৱা হৈছে নীতি শিক্ষামূলক বুলি কোৱা হৈছে অৰ্থাৎ সংগম সাহিত্য দুই প্ৰকাৰৰ প্ৰথমটো হ'ল বৰ্ণনাত্মক আৰু দুই নম্বৰটো হ'ল নীতি শিক্ষামূলক এতিয়া চোৱা পিছৰটো প্ৰশ্ন কুশান যুগৰ দুটা শিল্পকলা পাইছিলো নহয় কুশান যুগত বিভিন্ন ধৰণৰ শিল্পকলাৰ কি হৈছিল অগ্ৰহণ ঘটিছিল আৰু সেই শিল্পকলা দুটা কি এয়া চোৱা প্ৰথমটো হ'ল মথুৰা আৰু দুই নম্বৰটো হ'ল অমৰাৱতী কুশান যুগৰ দুটা শিল্পকলাৰ নাম হ'ল মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা অৰ্থাৎ দুটা শিল্পকলাৰ উত্থান ঘটিছিল এটা হৈছে মথুৰা আৰু দুই নম্বৰটো হৈছে অমৰাৱতী এতিয়া চোৱা পিছৰটো প্ৰশ্ন মৌৰ্য পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থা জলসিঞ্চন অৰ্থাৎ পানীৰ বাবে কি দুটা ব্যৱস্থা লোৱা হৈছিল মানে বিভিন্ন ব্যৱস্থা লোৱা হৈছিল তাৰে তোমালোকক কি কৈছে দুটা ব্যৱস্থাৰ নাম লিখিব দিছে ব্যৱস্থা দুটা চোৱা নলা কুৱা কৃত্ৰিম জলাশয় আদি মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ'ল নলা কুৱা অৰ্থাৎ কুৱা খান্দিছিল কুৱা মানে কি মাটিৰ তলত যে দীঘলকে একেবাৰে পানী বিচাৰি খান্দা হয় কুৱা আছে নে নাই দেখিছানে নাই এতিয়া বাৰু কমিল প্ৰচলন কিন্তু তথাপি কৰবাত তোমালোকে দেখিবলৈ এতিয়াও পাবা নলা কুৱা আৰু দ্বিতীয়টো হ'ল কৃত্ৰিম জলাশয় অৰ্থাৎ কৃত্ৰিমভাৱে পানী পাবলৈ কি কৰা হয় কিছুমান জলাশয় খান্দি লোৱা হৈছিল মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষত ঠিক আছে এতিয়া আমি এই দুটা পাম নলা আৰু কুৱা লগতে কৃত্ৰিম জলাশয় মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চন ব্যৱস্থাৰ যদি দুটা সুধে নাম তোমালোকে কি কবা নলা আৰু কুৱা লগতে কৃত্ৰিম জলাশয় ঠিক আছে এতিয়া চোৱা মৌৰ্যসকলৰ পৰৱৰ্তী যুগত গাঁওবিলাকত কি বৃত্তিজীৱী লোক বাস কৰিছিল আৰু দুটা বৃত্তিৰ নাম লিখিব দিছে অৰ্থাৎ মৌৰ্য যুগৰ পৰৱৰ্তীত কি বৃত্তি মানে কি মানুহে দিন মানে কি কৰে কি কৰি আমি আমাৰ পেট পোহপাল দিওঁ
কিবাটো কৰিব লাগিব কামটো থাকিব বিভিন্ন বৃত্তি আছে এতিয়া যেনেকে কিছুমান কি আছে কিছুমানে হয়তো দিন হাজিৰা কৰে কিছুমানে চাকৰি কৰে কিছুমানে খেতি-বাতি কৰে এবোৰ কি একোটা বৃত্তি বিভিন্ন হ'ব পাৰে বিভিন্ন ধৰণৰ কাম কৰি মানুহে কি কৰিব পাৰে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে অৰ্থাৎ জীৱন ধাৰণৰ প্ৰণালীটোৱে হ'ল বৃত্তি জীৱন ধাৰণৰ বাবে আমি মানুহে যি কাম কৰি মানুহে জীয়াই থাকে হেতাকে কি বুলি কোৱা হয় বৃত্তি বুলি কোৱা হয় এতিয়া হল মধ্যযুগৰ পৰৱৰ্তী কালত কি বৃত্তিৰ লোকে বাস কৰিছিল দুটা বৃত্তিৰ নাম লিখিব দিছে উত্তৰটো চোৱা মৃৎশিল্প কমাৰ বাঢ়ৈ শিপিনী আদি অৰ্থাৎ মৃৎশিল্প যিয়ে মাটিৰে বস্তু বনায় মাটিৰে বস্তু নিৰ্মাণ কৰে মূৰ্তি কিছুমান নিৰ্মাণ কৰে বা মাটিৰ বাচন নিৰ্মাণ কৰে সেইবিলাকক কি বুলি কোৱা হয় মৃৎশিল্প বুলি কোৱা হয় তাৰ লগে লগে কমাৰ যিয়ে কি কৰে লোহাৰ বস্তু বনায় দাহা কটাৰী এবোৰ যে বনায় ক'ত বনায় কমাৰে বনায় হয় নে নাই বাঢ়ৈ যিয়ে বাঁহৰ বস্তু বনায় শিপিনী কি শিপিনী হ'ল যিয়ে তাঁতশালত কাপোৰ বয়ে অৰ্থাৎ আমি যে কাপোৰ যে পিন্ধো কোনোবাই নহয় কোনোবাইতো কাপোৰবোৰ বব লাগিব আগতে কি আছিল এতিয়া বিভিন্ন ধৰণৰ মেচিন ওলাল মেচিনৰ দ্বাৰা বনোৱা হয় কিন্তু আগতে কি হৈছিল যতৰত সূতা কাটি শিপিনীয়ে কাপোৰ বলেহে মানুহে কাপোৰ পিন্ধিব পাৰিছিল অৰ্থাৎ শিপিনীটো কি আছিল এটা বৃত্তি আছিল ঠিক আছে এতিয়া আমাৰ উত্তৰটো কি হ'ব মৃৎশিল্প কমাৰ বাঢ়ৈ শিপিনী আদি মধ্যযুগৰ পৰৱৰ্তী কালৰ বৃত্তি এইবোৰ হ'ল মধ্যযুগৰ পৰৱৰ্তী কালৰ বৃত্তি ঠিক আছে এতিয়া চোৱা এয়া হৈছে কংসৰ লগত সংস মিলাই চোৱা কংসত কি আছে চোৱা মহামেঘ বাহন অন্ধ্ৰৰ আন এটা নাম ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজা কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু সংগম সাহিত্য আৰু সংসত আছে মিনান্দাৰ গান্ধাৰ শিল্প তামিল কবি সন্মিলনৰ সাহিত্য সাতবাহন আৰু কলিংগ এইবোৰ কি কৰিব দিছে এইটোৰ লগত এইটো মিলাব দিছে ঠিক আছে চাও আহাচোন কি হ'ব প্ৰথমতে চোৱা মহামেঘ বাহনৰ লগত কি হ'ব মিনান্দাৰ হ'ব নে গান্ধাৰ শিল্প হ'ব নে তামিল কবি সন্মিলন হ'ব সন্মিলনৰ সাহিত্য হ'ব নে সাতবাহন নে কলিংগ মহামেঘ বাহন কি ক'ত ৰাজত্ব কৰিছিল মহামেঘ বাহনে কি হ'ব মহামেঘ বাহন হ'ব এইটো তোমাৰ কলিংগ ঠিক আছে পিছৰটো চোৱা অন্ধ্ৰৰ আন এটা নাম কি আছিল অন্ধ্ৰৰ আন এটা নাম আছিল সাতবাহন অন্ধ্ৰৰ আন এটা নাম কি আছিল সাতবাহন ঠিক আছে সাতবাহনসকলক কি বুলি জনা গৈছিল অন্ধ্ৰ বুলিও জনা গৈছিল পিছৰটো চোৱা ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজা এইটো আমি পাইছোৱে মিনান্দাৰ হয় নে নাই ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজা কোন আছিল মিনান্দাৰ বা মিলিন্দ ঠিক আছে পিছৰটো চোৱা কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল কিহে দৃষ্টি আকৰ্ষণ কৰিছিল কনিষ্কৰ গান্ধাৰ শিল্পকলাই এইটো চোৱা কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল গান্ধাৰ শিল্পকলাই লাষ্টৰটো চোৱা সংগম সাহিত্য কি তামিল কবি সন্মিলনৰ সাহিত্য অৰ্থাৎ সংগম সাহিত্য হৈছে তামিল কবি সন্মিলন হলে যি সাহিত্য চৰ্চা হয় বা যি সাহিত্যৰ সৃষ্টি হয় সেয়াই হৈছে সংগম সাহিত্য এতিয়া আমি চাওঁ হা শুদ্ধ উত্তৰ বাছি উলিওৱা সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে হিমুকে বাসুদেৱে কোনে কৰিছিল সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হিমুকে কি কৰিছিল সাতবাহন ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল দ্বিতীয়তে চোৱা জৱন বুলি শুংগ ইণ্ডো-গ্ৰীক কান্নসকলক কোৱা হৈছে জৱন বুলি কাক কোৱা হৈছিল শুংগসকলক কোৱা হৈছিল নে ইণ্ডো-গ্ৰীকসকলক কোৱা হৈছিল নে কান্নসকলক কোৱা হৈছিল জৱন বুলি কোৱা হৈছিল ইণ্ডো-গ্ৰীকসকলক কি বুলি কোৱা হয় জৱন নামেৰেও জনাজাত তৃতীয়টো চোৱা গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল গান্ধাৰ শিল্পকলা কি বিষয়বস্তু আছিল মূল বিষয়বস্তু হিন্দু ধৰ্ম আছিল নে বৌদ্ধ ধৰ্ম আছিল নে জৈন ধৰ্ম আছিল কোনটো ধৰ্মৰ ওপৰত গান্ধাৰ শিল্পকলা প্ৰতিষ্ঠিত আছিল কোনটো আছিল বৌদ্ধ ধৰ্ম এতিয়া চোৱা গান্ধ ফৰ্নিচ কুহান পল্লৱ এইটো পল্লৱ হয় ল আৰু ব এইটো নহয় দেই গান্ধ ফৰ্নিচ কুহান পল্লৱ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল গান্ধ ফৰ্নিচ পল্লৱ বংশৰ এইটো হ'ব শুদ্ধ উত্তৰ পল্লৱ গান্ধ ফৰ্নিচ পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজা আছিল
ইতিয়াতে চোৱা জাতক হৈছে গল্প কবিতা উপন্যাস জাতক কি জাতকক কি বুলি পাওঁ আমি গল্প নে কবিতা নে উপন্যাস জাতক হৈছে গল্প গল্প জাতকবোৰ কি আছিল বুদ্ধ ধৰ্মৰ পূৰ্বজন্মৰ কাহিনী হয়নে নাই মৌখিক ৰূপত যিবোৰ প্ৰচলিত আছিল আৰু পিছলৈ এইবোৰ কি হ'ল লিপিবদ্ধ হ'ল আৰু এইবোৰ আমি গল্প আকাৰে পঢ়িবলৈ পাওঁ অৰ্থাৎ জাতক হৈছে গল্প বুজি পালা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী বিষয়ে আলোচনা কৰিম ধন্যবাদ